Hello everyone, আপোনালোকক ওয়েলকাম জনাইছো আমাৰ এটা বেলেগ ভিডিও মানে অন্য এটা ভিডিও আৰু কি বেলেগ কি অন্য হ'ব যায় আছে আপোনালোকক দেখাই আছো আপোনালোকে কেতিয়াবা শুনিছে নে 100 বছৰ গ্যাৰান্টি দিয়া 100% নিখুঁত চেগুন কাঠেৰে বনোৱা ফাৰ্নিচাৰ যাৰ মানে গ্যাৰান্টি থাকিব 100 ইয়াৰ্স তো সিরিয়াস মানে হসাকে না মানে বিশ্বাস কৰিব পৰা কথা নহয় ফাৰ্নিচাৰ আৰু 100 বছৰ গ্যাৰান্টি দিব পাৰে না তো কিমান হসা কি মিছা আপোনালোক এই ভিডিওটো দেখাম আৰু শোৰুমটো কোড ওপেনিং হ'ব গৈ আছে আৰু কোনটো জায়গাত আছে গুটেখিনি আপোনালোক এই ভিডিওটোত দেখাম আৰু শোৰুমটো ওপেনিং কৰিব আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্যৰত সন্মানীয় হেমন্ত চৌধুৰী দেৱ তেখেত উপস্থিত থাকিব আৰু তেখেতে ইনাগুৰেশনটো কৰিব এতিয়া আৰু কলকাতা দিল্লী বোম্বাই যোৱাৰ কোনো প্ৰয়োজনে নাই পশ্চিম বংগৰ পৰা মিস্ত্ৰী আনি পেলে আমাৰ ওচৰতে বিগেষ্ট নৰ্থ ইষ্টৰ ডাঙৰ শোৰুম খুলিলে আৰু ইয়াতে ম্যানুফ্যাকচাৰ কৰে লগতে 100 বছৰ গ্যাৰান্টি দি আছে আৰু 100% জেনুইন চেগুন কাঠৰ ফাৰ্নিচাৰ হয় আপোনালোকে এই ভিডিওটো চাওক এই ভিডিওটোত A to Z গুটেখিনি ইনফৰমেশন মই আপোনালোকক আগবঢ়াম তো দেৰি নকৰি বলক আমি এতিয়া লোকেশনত যাম এই ভিডিওটোৰ জৰিয়তে আপোনালোকক লৈ যাওঁ ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক বলক মই আহি পালো লোকেশনত আপোনালোকে দেখা পাইছে ইয়া গ্ৰেণ্ড ওপেনিং আছে আৰু আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি বিশেষ কৰ্তব্যৰত ডাঙৰীয়া আছে হেমন্ত চৌধুৰী দা তো তেখেতো আহি উপস্থিত হ'ব আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাই আছো আৰু ইয়াতে কি কি ফেচিলিটিজ পাব আপোনালোকে গুটেখিনি বস্তু এই ভিডিওটোত দেখাম আপোনালোকে ভিডিওটো স্কিপ নকৰি চাই থাকক তো আমাৰ মাজত আহি পাইছে আমাৰ সকলোৰে মৰমৰ চৌধুৰী দাদা তো ওপেনিং কৰিব মানে ৰিবন কাটিং হ'ব আপোনালোক গুটেখিনি পৰিৱেশ ইয়াৰে দেখাইছো ভিডিওটো আপোনালোক সম্পূৰ্ণ চাই থাকক আৰু চৌধুৰীৰ আশীৰ্বাদ যাতে কৰে মই ইয়াৰ শুভেচ্ছা জনাই মোৰ সহকৰ্মী মাতে সামৰণি মাৰিছো ধন্যবাদ আৰু এয়া আমাৰ প্ৰাণৰ শিল্পী আমাৰ অসমৰ হাৰ্টথ্ৰব প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া দেৱৰ শ্ৰদ্ধাঞ্জলি জনাই ইয়াৰ পিছতে উদ্যোগটো পূৰ্ব উদ্বোধন কৰিব আপোনালোকে ভিডিওটোত দেখাই পাব আজি অনুষ্ঠিত গ্ৰুপৰ যি অনুষ্ঠিত ফাৰ্নিচাৰ ইণ্ডাষ্ট্ৰী ৰিবন কাটিং হৈ গ'ল আৰু আমাৰ অনাৰ আনুশ্ৰিয়া ফাৰ্নিচাৰ লগতে আৰু কাৰভেলিয়াৰ অনাৰ আমাৰ লগত আছে তেখেতসকলৰ যি অনুষ্ঠান আজি শুভ মুকলি হৈ গ'ল সেই অনুষ্ঠান যাতে অনাগত দিনত আমাৰ সকলো আমাৰ স্থানীয় ৰাইজ তথা আন জাগাৰ পৰা অহা ৰাইজে যাতে এই অনুষ্ঠানত ভাগ ল'ব পাৰে লগতে সহায় পায় আপোনাৰ যি লগতে অকণমান কমতো দিব কৈছে তেখেতৰ পৰা দুআষাৰ শুনিব বিচাৰে হয় হয় গতিকে মই ভাবোঁ যে এই যিটো অনুষ্ঠান এই অনুষ্ঠানটোৱে আমাৰ স্থানীয় মানুহৰ যি অভাৱ আছে যি বিয়াৰ সময়ত অসমীয়া মানুহৰ বা অসমীয়া ছোৱালীক এটা ফাৰ্নিচাৰ যি পৰম্পৰা এই পৰম্পৰাটোক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত আচলতে মই অনুষ্ঠানটো গঢ় দি তুলিছোঁ আৰু অনুষ্ঠানটোক আজি বাস্তৱ ৰূপ দিলে হেমন্ত চৌধুৰী ডাঙৰীয়াই তেওঁৰ হাতৰ পৰশত মই ভাবোঁ এতিয়া মাত্ৰ কলি হৈছে পৰৱৰ্তী দিনত ফুলে ফলে আচলতে জাতিষ্কাৰ হ'ব মোৰ চেষ্টা সদায় থাকিব অসমীয়া ছোৱালী এই ছোৱালীসকলে নিশ্চয় ইয়াতে কম দামত আহি এই ফাৰ্নিচাৰ একদম নিখুঁত চেগুন কাঠৰ ফাৰ্নিচাৰ ইয়াতে মেনুফেকচাৰিং হয় তেওঁলোকে চাই কিনে ল'ব পাৰিব মই সেইকাৰণে সমূহ অসমবাসী ৰাইজক আৰু এই নতুনকৈ বিয়া হ'ব লগা যিবিলাক ছোৱালী আছে তেখেতসকলক অনুৰোধ কৰিছোঁ অনুষ্ঠিত ফাৰ্নিচাৰলৈ আহক চৌধুৰীকো অনুৰোধ জনাবলৈ অনুৰোধ ৰাখিছোঁ চিনাকি কৰাই দিয়া কোনো প্ৰয়োজনেই নাই আমাৰ অসমৰ সকলোৰে ইয়াৰ আমোদটো বুলিয়ে ক'ব লাগিব দাদা তো দাদাৰ পৰা আমি দুআষাৰ ইয়াতে যিহেতুকে দাদা নিজে উপস্থিত আছে নিজে ওপেনিং কৰিলে দাদাৰ পৰা দুআষাৰ শুনিম আমিনগাঁৱৰ আমাৰ এই অঞ্চলত আমিনগাঁৱৰ যুৱ ব্যৱসায়ী তথা এজন জনপ্ৰিয় ব্যক্তি কেশৱ কলি দাদাৰ নেতৃত্বত অনুশ্ৰীয়া ফাৰ্নিচাৰ উদ্যোগটো গঢ় লৈ উঠিছে আজি আনুষ্ঠানিকভাৱে আমি মুকলি কৰিলোঁ আমি আশা ৰাখিম স্থানীয়ভাৱে ইয়াত নিৰ্মাণ কৰি উলিওৱা হৈছে ইয়াৰ যিখিনি প্ৰডাকশ্যন আছে এতিয়া বাহিৰৰ পৰা নানে ইয়াতে তেওঁ নিৰ্মাণ কৰি ইয়াতে বিক্ৰী কৰিব আমি আশা ৰাখিছোঁ অনাগত সময়ত আমাৰ অসমৰ যিসমূহ ঘৰত ফাৰ্নিচাৰ প্ৰয়োজন হয় বিয়া বাৰু বা নতুনকৈ ঘৰ সাজিলে ঘৰত ফাৰ্নিচাৰ হয় আশা ৰাখিম অনাগত সময়ত সকলো ৰাইজে অনুশ্ৰীয়াৰ এই শ্ব'ৰুমটো ভিজিট কৰক ইয়ালৈকে আহক আৰু নিজৰ পচন্দৰ যিখিনি ফাৰ্নিচাৰ লাগে ইয়াত পাব পাৰিব বা ইয়াৰ পৰা ল'বলৈ সক্ষম হ'ব আৰু অনাগত সময়ত আমাৰ শুভেচ্ছা আৰু মৰম সদায় দাদাৰ প্ৰতি আছে
আমাৰ স্থানীয় ব্যক্তি হয়, সকলোৱে চিনিয়ে পায়, সকলোৱে মৰম দিব বুলি আশা থাকিলে আৰু ভিডিঅ'টো শেষলৈকে মই চাই থাকক। আপোনালোকক দেখাইছোঁ ইয়াতে কি উপলব্ধ আছে আৰু কি পাব আপোনালোকে গোটেইখিনি দেখাইছোঁ। ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। নিৰ্মিত আচবাব আপোনালোকৰ ফাৰ্নিচাৰ আজি গণৰাজ্য দিৱস আমাৰ কাৰণে গৌৰৱময় দিন ভাৰতবাসীৰ কাৰণে। সেই দিনটোতে আজি মই আৰু এই ইণ্ডাষ্ট্ৰিটোত আপোনালোকে ফাৰ্নিচাৰৰ লগতে অত্যাধুনিক যি আজিকালি লাইট ডিজাইন থকা লাইট পোৱা যায়, সেই ডিজাইন থকা লাইটো আপোনালোকে ইয়াতে উপলব্ধ পাব। এয়া ভিডিঅ'টোত মই আপোনালোকক দেখাইছোঁ। আমাৰ অঞ্চলত আপোনাৰ বিগেষ্ট এটা শ্ব'ৰুম হৈ আছে আৰু ইয়াতে ফাৰ্ষ্ট কাষ্টমাৰ হিচাপে বাইদেউক লগ পালোঁ আৰু বাইদেউ ইয়াৰ ফাৰ্ষ্ট কাষ্টমাৰ বস্তু ক্ৰয় কৰিছে। তেখেতক সন্মান যাচিব, লগতে ফাৰ্ষ্ট কাষ্টমাৰ হিচাপে ভালেখিনি তেখেতক অফাৰৰ লগতে ডিছকাউণ্টো দিছে। তো এতিয়া যিহেতুকে আণ্টি ইয়াৰে ফাৰ্ষ্ট কাষ্টমাৰ, আণ্টিৰ পৰা দুআষাৰ জানিব বিচাৰিম ইয়াক লৈ কেনেকুৱা আণ্টিৰ অনুভৱ আৰু কেনেকুৱা এক্সপিৰিয়েঞ্চ। মই ইয়াৰ পৰা আগতেও নিছোঁ, ভাল লাগে, সেইকাৰণে আকৌ দ্বিতীয়বাৰ আহিছোঁ। এবাৰো ভাল লাগিব বুলি আশা কৰিছোঁ, তেওঁলোকে আমাক ভাল লগাই থ'ব বুলি ভাল। আৰু ইয়াৰ যিবিলাক ফাৰ্নিচাৰ আছে দেখাততো বহুত বেছিয়ে ভাল লাগিছে। ভাল লগাৰ লগতে যিবিলাক কাঠৰ যিবিলাক মেটেৰিয়েলবিলাক আপোনালোকে কেনেকুৱা পাইছে? মেটেৰিয়েল ভাল অৱশ্যে, আমি আগতে ব্যৱহাৰ কৰিছোঁ, মেটেৰিয়েলখিনি ভাল। ঠিক আছে, মানে এতিয়া বিয়াৰ ছিজন, তো বিয়াৰ ছিজন বুলি ক'লে ছোৱালী মানুহৰ মেইন বস্তু হৈছে সোণৰ গহনা আৰু ফাৰ্নিচাৰ। তো মন পচন্দৰ ফাৰ্নিচাৰ যদি আপোনাক লাগে, এতিয়াতো বহুত ওলাইছে শ্ব'ৰুম এনেকুৱা ধৰণৰ, কিন্তু আপোনালোকৰ যিটো বিশ্বাস, যিটো আত্মবিশ্বাস, কাৰণ ফাৰ্নিচাৰ বুলি ক'লে 1-2 বছৰৰ কাৰণে নহয়, সেইটো লাইফ লং সকলোৰে এটা ইচ্ছা, ইমানখিনি পইচা লয়। তো সেই বস্তুটো যাতে বিশ্বাসটো সকলোৰে দিব নোৱাৰে, আৰু সেই বিশ্বাসটো আপোনালোকে ইয়াতে আহিব আনেষ্ট্ৰা ফাৰ্নিচাৰ হাউচ। কথা ক'লেতো নহ'ব, ইয়াতে কি বস্তু এভেইলেবল আছে আৰু কিমান বিশ্বাসযোগ্য বস্তু হয়, সেইখিনি বস্তু আমি এতিয়া ইয়াৰ পৰা স্থায়ী দাদা আছে যিসকলৰ হাতেৰে ফাৰ্নিচাৰবিলাক বনায় আৰু ফুল 100% গেৰাণ্টেড চেগুন কাঠ হয়। আৰু কি ইয়াতে উপলব্ধ আছে সকলোখিনি বস্তু আপোনালোকক এই ভিডিঅ'টোত দেখাই আছোঁ, লগতে প্ৰাইচবিলাকো দেখাই আছোঁ। আৰু দাদাই কৈছে যে অন্য দোকানতকৈ ভালেখিনি ইয়াতে কমত পাব। তো কিমান কমত পায়, কেনেকুৱা ধৰণৰ ফাৰ্নিচাৰ, বলক এটা এটাকৈ আপোনালোকক দেখাই আছোঁ। আৰু এইটো এটা বেড দেখাইছোঁ দাদা, এইটো বেডৰ কিমান প্ৰাইচ? এইটো তোমাৰ 95, এইটো 85। 95 আৰু এইটো নেগচিয়েশ্যন হৈ যাব। আৰু যদি আজিৰ দিনটোত মানে কোনোবাই যদি বুক কৰে, তো ইয়াত মানে কি হেভি ডিছকাউণ্টো পাব। আৰু লগতে আৰু বেলেগ ডিজাইনৰ ইউনিক ডিজাইনৰ বেড আছে, আপোনালোক দেখাইছোঁ। এইটো এটা বেড আছে, ইমান ধুনীয়া ডিজাইনৰ হয় আৰু এইটোৰ প্ৰাইচটো ৰাখিছে 85,000। লগতে এই যিটো মেট্ৰেছ দেখা পাই আছে আপোনালোকে এইটোও ফ্ৰী পাব। 85,000 কৈছে, নেগচিয়েশ্যনো হৈ যাব। আপোনালোকে আহক, ভিজিট কৰক, মন পচন্দৰ ফাৰ্নিচাৰ আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইটো এটা বেড আছে, এইটো বেডৰ কিমান প্ৰাইচ? আৰু এইটো উইথ মেট্ৰেছ আপোনালোকে 95,000ত পাই আছে। এইটো এটা বেড আপোনালোকে দেখি আছে, এইটো বেডৰ প্ৰাইচটো কিমান আছে দাদা? 85,000। আৰু এইটো বেডৰ আছে আপোনালোকৰ 85,000। ৰাতিপুৱাৰ পৰা কাষ্টমাৰ আহিয়ে আছে, কাষ্টমাৰৰ মাজতে এয়া আপোনালোকে দেখা পাই আছে বহি আছে, লগতে আমাৰ অনাৰ খুৰাও বহি আছে। তো এই সোফা ছেটটো ইমান ধুনীয়া সোফা ছেট এটা, এইটোৰ প্ৰাইচটো আপোনালোক কিমান শুনাই আছোঁ? আপোনাৰ 1.5 লাখ পৰিব, লগতে এটা চেণ্টাৰ টেবিল। আৰু 1.5 লাখ আহিব, মানে কি এইটো 3 জনীয়া এটা সোফা আহিব, লগতে ছিংগল সোফা আহিব, চেণ্টাৰ টেবুল এটা আহিব। চেণ্টাৰ টেবুলটো আপোনালোকে বেলেগো ল'ব পাৰে, এইটো এটা জাষ্ট শ্ব' কাৰণে ৰাখিছে। যিহেতুকে আজি অপেনিং হৈছে, ইয়াতে গোটেইখিনি বস্তু ৰখা সম্ভৱো নহয়, মানুহ বহুত ভিৰ, মানুহৰ কাৰণে স্পেচটো লাগে, সেইটো কাৰণে কাৰখানা আছে, কাৰখানাটো আপোনালোক দেখাই দিম। আৰু ইয়াতে কি বস্তু আছে ভালকৈ দেখাই আছোঁ আপোনালোক। এইটো প্ৰাইচটো কিমান কৈছে দাদা? এইটো 1,40,000। 1,40,000। এইবিলাকতো ফুল 100% গেৰাণ্টেড চেগুন হয় 100 বছৰ গেৰাণ্টি। 100 বছৰ গেৰাণ্টি। আৰু এই গোটেইবিলাক ফাৰ্নিচাৰ আপোনালোকে 100 ইয়াৰ্ছ গেৰাণ্টি পাই আছে। আৰু যদি কিবা মেনুফেকচাৰিং ডিফেক্ট থাকে বা কিবা ঘুনে খাই পোকে খায়, আপোনালোকে ডাইৰেক্ট ইয়াতে আহক, আহি পেলাই আপুনি সেইটো দি পেলাই নতুন এটা লৈ যাব পাৰে, এনেকুৱা ফেচিলিটিও আছে। মানে আপোনালোকক যিটো বিশ্বাস, সেই বিশ্বাসটো 100% কোনেও দিব নোৱাৰে। আৰু ইয়াতে যিখিনি দেখিছোঁ শুনিছোঁ,
আমাৰ সকলোৰে এটা আত্মবিশ্বাস জাগিছে যে এই বিশ্বাসটো এখেতসকলে আমাক দিব পাৰিব আৰু এই যিটো সোফা ছেট আপোনালোকে দেখিছে অনলি 80,000ত আপুনি এইখন পাই আছে তিনিজনীয়া লগতে দুখন ছিংগল সোফা পাই আছে লগতে এইটো চেণ্টাৰ টেবুল পাই আছে আৰু এইটো হৈছে 100% গেৰাণ্টেড চেগুন কাঠেৰে নিৰ্মিত আৰু ইয়াতে চব চেগুন কাঠৰে হয় বেলেগ কাঠ আৰু শুনাই পেলাই আপোনালোকে ইয়াতে চেগুনৰ বাহিৰে বেলেগ কাঠ ইউজ নহয় যিমান বস্তু ইয়াতে আপোনালোকে পাব গোটেইবিলাক চেগুনৰে হয় আৰু গোটেইবিলাক বস্তুৰে গেৰাণ্টি 100 ইয়াৰ্ছ 100 বছৰ গেৰাণ্টি দিয়া ফাৰ্নিচাৰ মই প্ৰথম মোৰ জীৱনত মানে এতিয়ালৈকে মোৰ যিটো বয়স হৈছে প্ৰথম শুনিছোঁ মই 100 ইয়াৰ্ছ মানে গেৰাণ্টি দিয়া চ' ভাল লাগিলে এইটো হৈছে ড্ৰেছিং টেবুল উইথ মিৰৰ এইটো প্ৰাইচটো কিমান আহিছে এইটো 35,000 পৰিব আপোনাৰ দুই সাইডত বাকচ আছে অ'কে ডয়াৰ আছে এখানে চাব এইটো আপোনালোকে দেখা পাই আছে ইটালিয়ান হয় ইউনিক ডিজাইনৰ হয় যিহেতুকে আজিকালি মানে এইটো ডিজাইন বহুত বেছিয়ে চলিছে প্ৰাইচটো কিমান ৰাখিছে দাদা এইটো 1.5 লাখ টকা প্ৰাইচ ৰাখিছে আৰু ইয়াৰ পৰা আপোনালোকে ডিছকাউণ্ট পাই যাব আহক আৰু জল্দি জল্দি ভিজিট কৰক বেছি সময় নাথাকিব কিয়নো হেভি ডিছকাউণ্ট চলি আছে ইয়াতে এইটো ডিজাইন দেখিছে এইটো 6 সিটাৰ হয় ডিজাইনটো অলপ ভাল লাগিছে এইটো কিমান ৰাখিছে প্ৰাইচ অকল 80,000 এইটো আপোনালোকে পাই আছে অনলি 80,000 টকাত আৰু 80,000ৰ পৰি আপোনালোকে ডিছকাউণ্ট পাই যাব যদি ইয়াতে সোনকালে আহি ভিজিট কৰে আৰু এই অফাৰটো বেছি দিন নাথাকে জল্দি জল্দি আহক চেগুন কাঠৰে হয় উইথ 100 ইয়াৰ্ছ গেৰাণ্টিড আপোনালোকে আলনা পাই আছে এইবিলাকৰ প্ৰাইচ কিমান দাদা এটা 35,000 পৰিব 35,000 35,000 আৰু এইটো আপোনালোকে ইমান সুন্দৰ এটা আলনা পাই আছে 35,000 টকা ইয়াতে আহিলে আপোনালোকে ডিছকাউণ্ট পাই যাব তো টেনশ্যন নল'ব ভালেখিনি ডিছকাউণ্ট দিব আহি যাওক সোফা কাম বেড আপোনালোক দেখাই আছোঁ আৰু দাদা অলপমান টানি দিব এয়া আপোনালোকে দেখা পালে মন গ'লে শুব পাৰিব আৰু মন গ'লে সোফা কৰি পেলাই বহিবও পাৰিব ইমান ধুনীয়া এটা ফেচিলিটি এইটো দাম কিমান আহিছে দাদা এইটো তামাছ 45,000 আৰু এইটো আপোনালোকে অনলি 45,000 টকাত পাই আছে এইবিলাক হৈছে এল সোফা এইটো ইউনিক ডিজাইনৰ হয় আৰু এইবিলাকৰ প্ৰাইচ কিমান ৰাখিছে দাদা 85,000 আৰু এইবিলাকৰ প্ৰাইচ আছে আপোনালোকৰ অনলি 85,000 ইয়াৰ পৰা ডিছকাউণ্টতো পাই যাব এইফালে আন এটা ডিজাইন আছে এইটো আপোনালোকে পাই আছে উইথ কিচন আপোনালোকে গোটেইটো চেণ্টাৰ টেবুল এইটি পাই আছে 75,000 ইয়াৰ পৰা আপোনালোকে হেভি ডিছকাউণ্টো পাই আছে আহি যাওক ভিজিট কৰক জল্দি মই গোটেইখিনি যিমান পাৰোঁ সম্ভৱ দেখালোঁ নহ'লে ভিডিঅ'টো বহুত বেছি লম্বা হৈ যায় এতিয়া যিহেতুকে এখেতসকলে আমাক এটা দৃঢ় বিশ্বাস দিছে ইয়াতে গোটেইখিনি মেনুফেকচাৰ হয় ইয়াতে গোটেইখিনি কাম আপোনালোকে হাতেৰে কৰি পেলাই দিয়ে আৰু সেই কাৰখানাটো ইয়াতে লাগি আছে আপোনালোকে নিজে অৰ্ডাৰ কৰি আপোনালোকে চাব পাৰে বস্তুখিনি বনাই থকা সময়খিনিত আপোনালোকে ভিজিট কৰি আহি চাব পাৰে যে আমাৰ বস্তুখিনি আমাৰ কামখিনি কিমানখিনি আগবাঢ়িছে সেইখিনি আপোনালোকে মাজে সময়ে আহি চাই যাব পাৰে আৰু এইটো আপোনালোকক কৈছে যে আপোনালোকৰ কামখিনি হোৱাৰ পিছত কালাৰ কৰাৰ আগত আপোনালোকে সেই বস্তুখিনি নিজৰ চকুৰে চাব পাৰিব যে এইখিনি বস্তু মোৰ চেগুন কাঠৰ দিছে কি নাই সেইখিনিও ইয়াতে সুবিধা আছে তো এতিয়া বলক আমি কাৰখানাটোলৈকে যাওঁ এটা খানা খোৱা লোৱা হৈ আছে এইটোৱে কাৰখানা হয় সেইটো কাৰণে বস্তুবিলাক ইয়াৰ পৰা চাইড কৰি অকণমান জাগা মোকলাই ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে আগলৈকে যাওঁ দেখাই আছোঁ আৰু এয়া মেল মানে যিটো কাৰখানাৰ মানে ভিতৰ ভাগ এয়া আপোনালোকে দেখি আছে ইয়াতে আহি পেলাই আপোনালোকে চাব পাৰে গোটেই চেগুন কাঠৰ মানে বস্তু আচবাব ইয়াতে নিৰ্মিত হয় যোৱাটো মানে আজিৰ কাৰণে অসুবিধা সেইটো কাৰণে খুবেই দুখিত দেখাব পৰা নাই ভালকৈ ইয়াৰ পৰাই মই জুম কৰি দেখাই দিছোঁ ইয়াৰ গোটেই কাৰখানা ইয়াতে কাঠৰ দ্বাৰা ভৰ্তি হৈ আছে আৰু যিবিলাক অৰ্ডাৰ অলৰেডি আহি পৰিছিলে এখেতসকলৰ হাতত তো সেই অৰ্ডাৰবিলাকৰো কিছু কাম সম্পন্ন হৈ পৰিছে সেইবিলাক বস্তু ইয়াতে ৰাখি থোৱা আছে তো আপোনালোকে দেখাই পাইছে ইমান ব্যয়বহুল জাগা এটাত কৰিছে আৰু বহুত ডাঙৰে ইণ্ডাষ্ট্ৰি হয় লগতে ইয়াতে আন এটা ফেচিলিটি আছে য'ত বাইক কাৰৰ ছাৰ্ভিচিঙৰ লগতে A to Z মডিফিকেশ্যন কৰা হ'ব নেক্সট ভিডিঅ'টোত লগ পাই আছোঁ আজিলৈ এৰিছোঁ সকলোৱে সুস্থ থাকক হেপী থাকক